যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত যোৰহাট জিলাখনৰ যিসমূহ উন্নয়নমূলক কাম কাজ আৰম্ভ হৈছিল সেইবোৰ বাৰু স্তিমিত হৈ পৰিছে নেকি? শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা কথা সৰ্বাধিক চৰ্চা হৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা মত প্ৰকাশ কৰিছিল যে আগন্তুক বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব যদিহে দলে তেওঁক সেই সুবিধা দিয়ে। আৰু তাৰ পিছত আমি দেখা পাইছিলোঁ যে যোৰহাটবাসীৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও নিজা চেষ্টাত যোৰহাট জিলাখনলৈ প্ৰায় 4,000 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে অনুদান আগবঢ়াইছিলে আৰু তাৰ অধিকাংশ প্ৰকল্পৰ কাম বৰ্তমান চলি আছে। কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পাছত দেখা গৈছে যে সেই উন্নয়নমূলক কাম কাজসমূহ যেন স্তিমিত হৈ পৰিছে আৰু সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটটো যোৰহাট জিলাখনত এক পৃথক ৰূপত আমি দেখা পাইছোঁ। আৰু তাৰ বিপৰীতে বৰ্তমান ডিব্ৰুগড়ক লৈ যি ধৰণে চৰ্চা হৈছে যেন মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ পৰিৱৰ্তে ডিব্ৰুগড় জিলাখনক যেন অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। আৰু এই সন্দৰ্ভত আমি জানিম, আমাৰ সৈতে আছে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া। কথাটো নিশ্চয় যিটো চৰ্চা হৈছে, মই যিটো কথা কৈছোঁ নিশ্চয় আপোনালোকো অৱগত আৰু ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে এই কথাটো। মানে মই গৌতম বৰা আপোনাক ধন্যবাদ জনাইছোঁ মানে এনেকুৱা ধৰণৰ মন্তব্য লোৱাৰ বাবে। আচলতে কথাবিলাক ৰাজনীতিত কিছুমান বস্তুৱে ৰাজনীতিত সদায় নিয়ন্ত্ৰণ কৰে, সেইটোক আমি নেৰেটিভছ বুলি কওঁ। কিছুমান বৰ্ণনাত্মক ব্যাখ্যা যিবোৰ কথাৰ কেতিয়াবা কোনো ভিত্তি নাথাকে, ভিত্তিহীন, আৰু কেতিয়াবা হয়তো সামান্যতম ভিত্তি থাকে বা অলপ হ'লেও ভিত্তি থাকে। কথাটো হ'ল যোৰহাটত আপুনি ক'লে যে যোৰহাটত আমি যিটো আপোনাৰ পিটুচিত কৈছে কেমেৰাৰ সন্মুখত বক্তব্যত যে যোৰহাটত উন্নয়নমূলক কামৰ গতি স্তব্ধ হৈছে নেকি, মই এটা প্ৰশ্নৰ উত্তৰত আপোনাক কম নাই হোৱা। সম্পূৰ্ণ এটা দ্ৰুত গতিত আমাৰ যিটো উন্নয়নমূলক কামৰ আপুনি ক'লে যে 4,000 কোটি টকাৰ উন্নয়নমূলক কামৰ প্ৰজেক্ট যোৰহাট জিলাত এতিয়া আজিৰ তাৰিখত চলি আছে। মই যেতিয়া আপোনালোকৰ নিচিনা সাংবাদিকতা কৰিছিলোঁ 1994 চনত, 94 চনৰ পৰা নআলিৰ ৰাইজে বা দক্ষিণ যোৰহাটৰ ৰাইজে দীৰ্ঘদিন ধৰি এটা দাবী জনাই আহিছিল যে যোৰহাটত এখন উৰণীয়া সেতু লাগে, কাৰণ এই ৰেলগেটখন বন্ধ হৈ যায়, হস্পিটেললৈ অহা ৰোগী, মুমূৰ্ষ ৰোগী বা প্ৰসূতিজনিত কাৰণত হস্পিটেলত ভৰ্তি কৰিবলৈ অহা সন্তান সম্ভৱা মহিলা ইত্যাদি গাড়ীত বন্দী হৈ পৰা ৰেলগেট বন্ধ হোৱাৰ বাবে হস্পিটেললৈ অহাত পলম হোৱাৰ বাবে ৰাস্তাতে প্ৰসৱ কৰিব লগা পৰ্যন্ত অৱস্থা এটা সৃষ্টি হৈছিলে। আৰু সেইবোৰ আমি তেতিয়া গুৰুত্ব সহকাৰে সংবাদ মাধ্যমত বাতৰি কাগজে আছিলে, তেতিয়া ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰভাৱ নাছিলে, আমি প্ৰকাশ কৰিছিলোঁ। আৰু ৰাইজৰ দাবী চলি আছিল। দাবী চলাৰ বাবে বহু যোৰহাটৰ সেই সময়ত জিলা যান বাহন বিষয়া তেওঁলোকে আচলতে এটা ইয়াৰ ছাৰ্ভেও কৰিছিলে। আৰু সেই ছাৰ্ভেৰ পৰা 1994 চনৰ পৰা 2018 চনলৈকে আমি ৰ'ব লগা হ'ল যে কিহৰ কাৰণে এখন উৰণীয়া সেতুৰ কাম আৰম্ভ কৰাৰ বাবে। 1994 পৰা 22 বছৰ সময় যোৰহাটৰ ৰাইজ, তাতকৈ বেছি হ'ব পাৰে, মানে 25টা বছৰ যোৰহাটৰ ৰাইজ ৰ'ল যে কিহৰ কাৰণে বৰ্ধিত যান জঁটৰ সত্ত্বেও যোৰহাটত এখন উৰণীয়া সেতু য'ত লাগিছিলে ৰেল দলঙত, ৰেলৰ আলিত, তাত নাই। আৰু সেইটো এটা খুব ব্যস্ত ৰাস্তা আছিলে, নআলি বুলি কয়, মহাত্মা গান্ধী পথ বুলি কয়, নহ'ল। 22 বছৰ মূৰত কাম আৰম্ভ হ'ল। 25 বছৰ মূৰত আমি সেই উৰণীয়া সেতুখন 2022 চনত আমি পালোঁ। আৰু পোৱাৰ পিছত একে সময়তে এতিয়া যোৰহাটত আন এখন যিকেইটা অঞ্চল তাত ৰেলৰ আলিত মেডিকেল কলেজৰ সন্মুখত তাত এখন আমাৰ উৰণীয়া সেতুৰ কাম আৰম্ভ হৈ শেষ হ'ব হ'ল, কেইদিনমানৰ পিছতে উদ্বোধন হ'ব। গড়আলিত আমাৰ যিটো চিনামৰা যিটো ক্ৰচিং, যিটো এটা ব্যস্ততাপূৰ্ণ ক্ৰচিং, ৰাতি মানুহ দিনে ৰাতি আজিকালি মৰণিত ট্ৰেইন ধৰিবলৈ যায়, ট্ৰেইন ধৰিবলৈ যাওঁতে ৰেলগেটখন বন্ধ থাকে, বন্ধ হৈ যোৱাৰ কাৰণে যাব নোৱাৰে, হস্পিটেললৈ পেচেণ্ট আনে, পেচেণ্ট ৰাস্তাত ৰৈ যায়, কিহৰ কাৰণে ৰেলগেট বন্ধ হৈ যায়। এতিয়া শেহতীয়া ছাৰ্ভে সেইখন কামো চলি আছে, এতিয়া শেহতীয়া ছাৰ্ভে চলি আছে আপোনাৰ লাহটিত। এই ইমানবিলাক উন্নয়নমূলক কাম, চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। এইখিনিৰ পৰা মই সুধিব বিচাৰিছোঁ তেতিয়াহ'লে যে ইমানখিনি উন্নয়নমূলক কাম যোৰহাটত চলি আছে আৰু সেইবোৰ চব লোকসভা নিৰ্বাচনৰ পূৰ্বেই আৰম্ভ হোৱা, কিন্তু তাৰপিছতো যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ কেনেদৰে জিকিলে? গৌৰৱ গগৈ কেনেকৈ জিকিলে সেইটো ৰাইজে ভোট দিছে, সেইটো আমি মানো। কিন্তু সেই নেৰেটিভছৰ কথা মই আৰম্ভণিতে আপোনাক ক'লোঁ
যে আপুনি চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড CIDF-ৰ আণ্ডাৰতো আজি বহুত কাম চলি আছে। যোৰহাটখন চালে চকুৰোৱা কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত প্ৰকল্প আৰম্ভ হ'ল। তাৰপিছতো ৰাইজে আমাক ভোট নিদিলে। কিয় নিদিলে? বিভিন্ন কথা। আৰু সেই নেৰেটিভবিলাক কোনে সৃষ্টি কৰিলে? একাংশ আজিকালি বাম লিবাৰেল বুলি কয়, আমি আৰবান নক্সাল বুলি কওঁ, যিবিলাকে প্ৰকৃততে উন্নয়ন নিবিচাৰে, যিবিলাকে হাবিত থাকি, যিবিলাকে বাহিৰৰ অঞ্চলত থাকি সমাজখনক ধ্বংস কৰিবলৈ প্ৰচেষ্টা চলাই আছে। তেনেকুৱা এটা প্ৰজন্মকে, তেনেকুৱা এটা প্ৰচেষ্টাকে প্ৰতিনিধিত্ব কৰিছে কোনে? গৌৰৱ গগৈ। নহ'লে গৌৰৱ গগৈ যিবোৰ কথা কৈ আছে, আজি আপুনি চাওক, গৌৰৱ গগৈ MP হোৱাৰ কেইমাহ হ'ল? 8 মাহ 7 মাহ হৈ গ'ল। হৈ যোৱাৰ পিছতো তেখেতে যোৱা আগষ্ট মাহত কি কৈছিলে আপোনালোকৰ নিশ্চয় মনত আছে যে যোৰহাটলৈ পৰা দিল্লীলৈ নিয়মীয়া বিমান সেৱা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'লনে? গৌৰৱ গগৈ কৰিব পাৰিব নেকি? গৌৰৱ গগৈ যি মূৰ ফালিও দিয়ে, গৌৰৱ গগৈ ক'ব পাৰিব নেকি? পাৰিব? তো ক'ব নাপায় নহয়, যিটো কাম তেওঁ কৰাৰ হাতত কেপাচিটি নাই, তেওঁৰ যিটো কৰাৰ কোনো ধৰণৰ তেওঁৰ ক্ষমতা নাই, এই ক্ষমতা নথকা কথা এটা তেওঁ কৈ ৰাইজক আভুৱা ভাবিব নাপায় নহয়। আৰু যিখন যে উৰণীয়া সেতু, যিখন ফ্লাইঅভাৰ বৰ্তমান যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয় বন্ধ কৰিম বুলি কৈছে। তেওঁ উন্নয়ন নালাগে, কোনোবা ব্যৱসায়ে বেয়া পাব পাৰে এজন দুজন, তাৰ কাৰণে। কিন্তু এই ফলখন হ'লে আজি মানুহে বুজা নাই, কিন্তু 10 বছৰ ভিতৰত যোৰহাটৰ অৱস্থা যিটো আৰু হ'ব, সেই অৱস্থাত আজি গৌৰৱ গগৈ বন্ধ কৰিম বুলি কৈছে। গৌৰৱ গগৈ ক'লে চৰকাৰে বন্ধ কৰিব নেকি? গতিকে তেওঁ যে আজি ৰাইজে যে ভোট দিলে, কিহৰ কাৰণে ভোট দিলে? যে সংসদত কথা কোৱা মানুহ লাগে, সংসদত কথা কৈ পেলাই যদি মুখেৰে কেৱল কথা কৈ পেলাই সমস্যা সমাধান কৰিব পাৰি নেকি? আজি ৰাইজে গৌৰৱ গগৈক ওচৰত পাইছে নেকি? আগতে বেমাৰ আজাৰ হ'লে আমাৰ সাংসদ এজনে মুখ্যমন্ত্ৰী সাংসদ পুঁজিৰ পৰা হওক, ক'ৰবাৰ পৰা হওক, পইচা নিদিয়ে। বিধানসভা সমষ্টিত আমাৰ সাংসদ নাই, বিধায়ক নাই, সাংসদো নাই যোৰহাটত। সেই সমষ্টিৰ ৰাইজে ভুগিছে নাই? তিতাবৰত MLA-ক ৰাইজে দেখি পাইছে নেকি? যোৰহাটৰ সাংসদক ৰাইজে দেখিছে নেকি? তেতিয়াহ'লে যিসকলে কথা ক'বৰ কাৰণে গৌৰৱ গগৈক ভোট দিছিলে, তেওঁলোকে আজি আহক, তেওঁলোকে আজি উন্নয়ন কৰক। উন্নয়ন কোনে কৰিব? এই নেৰেটিভছবোৰ সৃষ্টি কৰি ৰাইজৰ মূৰ খাব নাপায়। কথাটো কওঁতে মই উত্তেজিত হৈছোঁ, কাৰণ এই ইমানখিনি উন্নয়নমূলক কাম হোৱাৰ পিছত যোৰহাটৰ নিচিনা শিক্ষিত মানুহে বাস কৰা জেগাত অন্ততঃ তেনেকুৱা এটা অৱস্থা হ'ব নালাগিছিলে। আজি গৌৰৱ গগৈ যোৰহাটত দৰবত দিবলৈও নাই। যদি কোনোবাই কয় যে গৌৰৱ গগৈ পানীয়া গিলাচ এটাত হাত ভৰাই দিলে কোনোবা ৰোগী খাই পেলাই জীৱন বাচিব, আপুনি গৌৰৱ গগৈ বিচাৰি যাওকচোন, উলিয়াই আনি দিয়ক মোক। ক'ত আছে? হয়, মই এইখিনিতে আপুনি যে কৈছে যে উন্নয়ন স্থবিৰ নাই হোৱা বুলি কৈছে, মই আপোনাক এটা উদাহৰণ দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকী যেতিয়া ইতিমধ্যে ডিব্ৰুগড়লৈ শেহতীয়া আজি ভ্ৰমণ আছিলে তেখেতৰ গণৰাজ্য দিৱসৰ দিনটোত গৈছিলে, তাৰ প্ৰায় 10-15 দিন পূৰ্বে তাৰ এটা ট্ৰেফিক ছিগনেল স্থাপন কৰা হৈছিলে। আধুনিক ট্ৰেফিক ছিগনেল তাৰ প্ৰশাসন বা তাৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকে প্ৰায় 10 পৰা 15 দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিলে। আৰু যদিহে মই আপোনাক কওঁ যে সংবাদ মাধ্যমত আমি বাতৰিৰ পিছত বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে যোৰহাটৰ ট্ৰেফিক ছিগনেলৰ যিটো অৱস্থা, সেইটো আপুনিও দেখিছে, হয়তো 3 পৰা 4 বছৰ হ'ল, কিন্তু আজিলৈকে ট্ৰেফিক ছিগনেলকেইটা নিৰ্মাণ কৰিব পৰা নাই। মই ইমান দূৰত কথা কোৱা নাই, কিন্তু এটা কথা হয়, সচিবালয় হোৱাৰ পিছত বহুতে কৈছে যে ডিব্ৰুগড় সচিবালয়খন আমাৰ ইয়াত হ'লহেঁতেন, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি যোৰহাটলৈ আহিলে। তাৰমানে চব ৰাইজেও এটা কথা বুজি পাব লাগে, এগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগতেহে ৰাইজক ক'লে যে মই যোৰহাটৰ পৰা নিৰ্বাচন আপোনালোকে বিচাৰিলে মই আহিম। আৰু তেওঁ কেনেকৈ আহিব? তেওঁক আহিবলৈ তেওঁ বিশ্বাস দিব লাগিব। তেওঁ কৈছে নিৰ্বাচনৰ পিছত যিটো তেওঁ ৰিজাল্ট বেয়া হোৱাৰ পিছত তেওঁ যিটো ইণ্টাৰভিউ দিছে তাত কৈছে, কি বুলি কৈছে যে মই এতিয়া যোৰহাটত গ'লে কষ্ট কৰিব লাগিব। হয়ো, তেখেতে আমাৰ উন্নয়নৰ বাহক, তেখেত উন্নয়নৰ ধাৰক। আজি অসমৰ সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰখনক তেখেতে আগবঢ়াই লৈ গৈছে আজিৰ তাৰিখত। আৰু তেখেতে যদি অকল যোৰহাট লৈ পেলাই সেই সময়ত যদি তেখেতে বেছিকৈ মূৰ ঘমাই থাকে, তেতিয়াহ'লে আমাৰ বাকী সমষ্টিবিলাকত আহুকাল হ'ব নহয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ক্ৰিটিকেল কেয়াৰ হস্পিটেল এখন দিম বুলি ক'লে, কিন্তু মন ভাগি যায়তো। এইবিলাক কথা কিছুমান ব্যক্তিগত প্ৰচেষ্টা থাকে। তেখেতে বিভিন্ন ধৰণৰ কথা ক'লে যে চেষ্টা কৰিম যদি তেখেত বিধায়ক হৈ হ'লহেঁতেন যোৰহাটৰ, কিন্তু তেতিয়া তেখেতে ক'লে যে অহাৰ আশা নাই। আমি বিচাৰোঁ মনে প্ৰাণে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৰহাটলৈ আহক, মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৰহাটৰ বিধায়ক হ'লে আমাৰ বহু সমস্যা আমাৰ নতুন প্ৰজন্মৰ আত্মসংস্থাপনৰ ক্ষেত্ৰত হ'ব, ৰাইজৰ সপোনবোৰ, আশাবোৰ, উন্নয়নৰ আশাবোৰ পূৰণ হোৱাৰ ক্ষেত্ৰতে হওক,
আমাৰ বহুদিনীয়া কিছুমান কথা যোৰহাটখন এখন লেখত ল'বলগীয়া হ'ব। সেইটো মই এতিয়াও ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটক এৰি নিদিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ উন্নয়নৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি ৰাখিব আৰু ক'ৰবাত হয়তো কিছুমান খেলি মেলি থাকে আৰু জনপ্ৰতিনিধিও সচেষ্ট। এতিয়া বিধায়কজনে নাই, সাংসদজনে নাই নহয়। এজন বিধায়কে অকল যোৰহাটখন কেনেকৈ চম্ভালিব? আছে নতুন সমষ্টি কৰিলে তেখেতৰ বিভিন্ন কাম থাকে, কিন্তু সাংসদজন থাকিলে আমাৰ আচলতে বহুত সহায় হয় যিবোৰ কাম। কিন্তু গৌৰৱ গগৈটো যেন নিষ্কৰ্মা সাংসদ। গৌৰৱ গগৈক ভোট দিয়াৰ যিটো যাতনা, যিটো বেদনা, ৰাইজে আৰু ছমাহৰ পিছত ইতিমধ্যে ৰাইজে কান্দিবলৈ আৰম্ভ কৰিছে। আমাক বহুত মানুহে কয়, ডাইৰেক্ট কয় যে আমি গৌৰৱ গগৈক ভোট দিছিলোঁ, এতিয়া আমি পস্তাইছোঁ। আৰু পস্তাওকচোন অকণমান। এজন নিষ্কৰ্মা সাংসদ আজিৰ যুগত কেৱল কথা কৈ যে মানুহ চলি থাকিব নোৱাৰে, কাম কৰিব লাগে। কাৰণ গৌৰৱ গগৈটো মাটিৰ লগত সম্পৰ্ক নাই। কি সম্পৰ্ক আছে? শুনিছোঁ তেওঁতে যোৰহাটত বিধায়ক বিচাৰি ফুৰিছে। তেওঁ বিধায়ক বিচাৰিছে বোলে 40 বছৰ তলৰ মানুহ, কোনোবা বৰুৱা কিবা নামো উলিয়াইছে। সেইবোৰ মানুহৰ মাটিৰ লগত, ৰাইজৰ লগত সম্পৰ্ক আছে নেকি? এটা ক্ৰিকেট ক্লাব চলোৱা আৰু যোৰহাটৰ বিধায়ক হোৱা, সেইটো বহুত বেলেগ কথা নহয়, হয় নে নহয়? গতিকে তেনেকুৱা মানুহক লৈ তেওঁ যোৰহাটত ৰাজনীতি কৰিবলৈ আহিছে। গতিকে ৰাইজেও অলপ বেদনাৰ আচলতে ভাগটো পাব লাগে। যিটো বেদনাৰ ভাগৰ কথা কৈছে, কিন্তু সেই বেদনা কিমান দিনলৈকে যোৰহাটবাসী ৰাইজে ভুগিব লাগিব? মানে ৰাজনৈতিক প্ৰেক্ষাপটৰ দিশৰ পৰা আপোনাক সুধিছোঁ যে নিৰ্বাচনলৈ বেছি দিন নাই, প্ৰায় এবছৰৰ পিছতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়া প্ৰায় 4,000 কোটি টকাৰ কাম যোৰহাটত চলি আছে। ষ্টেডিয়াম আপুনি দেখুৱাইছে, যিটো ষ্টেডিয়াম প্ৰকল্প লৈছিলে, কেইবা শ কোটি টকীয়া প্ৰকল্প। ঠিক সেইদৰে ইতিমধ্যে যোৰহাটবাসীয়ে এখন কেঞ্চাৰ কেয়াৰ হস্পিটেল মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাত লাভ কৰিছিলে। ষ্ট্ৰীট লাইট হয়, আমি দেখা পাইছোঁ সেইখিনি। কিন্তু সকলোৰে মনত এতিয়া শংকা সৃষ্টি হৈছে যে যিসমূহ উন্নয়নমূলক কাম চলিয়ে আছিলে, যে তিতাবৰ বিধানসভা সমষ্টিৰ নিচিনা হ'ব নেকি? কাৰণ তিতাবৰ বিধানসভা সমষ্টিৰ ৰাইজে বৰ্তমান এটা পথৰ মাজত থকা গাঁত পুতিবৰ বাবে হাহাকাৰ কৰিব লগা হৈ আছে, যে বিধায়কগৰাকীয়েও গায়ৰা দিয়ে যে তেওঁৰ ক্ষমতাৰ বাহিৰত বা ইত্যাদি বিভিন্ন ধৰণৰ। তিতাবৰত গৌৰৱ গগৈকটো এবাৰ বিধানসভা নিৰ্বাচন 40,000 ভোটত ৰাইজে জিকাই দিছিলে। গতিকে যিসকলে 40,000 ভোটত গৌৰৱ গগৈক জিকাইছিলে, এতিয়া তেওঁলোকে নিজে হয় গাঁতটো পুতাৰ ব্যৱস্থা কৰক, নহয় গৌৰৱ গগৈৰ ওচৰলৈ যাওক আৰ্জি লৈ, নহ'লে বিধায়কৰ ওচৰলৈ যাওক। কাৰণ কামটো জনপ্ৰতিনিধিয়ে কৰিব লাগিব। এতিয়া মই এইটোৱে কথাই কওঁ, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বিশ্বাসটো কোনোবাই ঘূৰাই আনিব বিচাৰিছে যে আগন্তুক সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ প্ৰতি মনোযোগ দিয়ক। আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত। যোৰহাটত 16টা জিলা পৰিষদ সমষ্টি আছে। এই 16টা জিলা পৰিষদ সমষ্টিত কমচে কম 16জন জিলা পৰিষদৰ সদস্যক, ভাৰতীয় জনতা পাৰ্টীৰ সদস্যক আপোনালোকে প্ৰাৰ্থীক আপোনালোকে মনোনীত কৰি পঠিয়াওকচোন। তেতিয়া তেখেতেও বিশ্বাস জন্মিব, আমাৰো বিশ্বাস জন্মিব, আমিও লাগিব পাৰিম, যুঁজিব পাৰিম যে জনপ্ৰতিনিধি নাথাকিলেও আমি কাম কৰিব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কথা দিছে, কিন্তু তাৰ আগতে সেই বিশ্বাসটো জন্মাব লাগিব। কাৰণ ইমানখিনি উন্নয়ন কৰাৰ পিছত যদি প্ৰাৰ্থী পৰাজিত হয়, তেতিয়াহ'লে কিন্তু এইটো মন ভাঙিব, সেইটো চবেই জানে এইটো কথা। হয়, মানে এতিয়া যিটো কথা চৰ্চা হৈ আছে যে মাহিয়াৰ দৃষ্টিৰে যোৰহাটক চোৱা হৈছে নেকি বা চাব নেকি, তেনে এটা কথা চৰ্চা চলিছে। নিশ্চয় আপুনি দেখা পাইছে ছ'চিয়েল মিডিয়াত সেই কথাটো, যে সঁচাকৈ সেইটো হ'বলৈ গৈছে নেকি? আচলতে সেই প্ৰশ্নটো মই উত্তৰ দিয়াতকৈ সেইটো যিসকলে সেই সময়ত নেৰেটিভ সৃষ্টি কৰিছে যে কথা কোৱা মানুহ লাগে, তেওঁলোকেহে আচলতে সেই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকক সুধিব লাগে প্ৰশ্নটো, আৰু তেওঁলোকে উত্তৰটো দিব লাগে। এতিয়া যোৰহাট জিলা বিজেপিৰ সভাপতি হিচাপে আপুনিও যোৰহটীয়া, আপুনিও যোৰহাটৰ উন্নয়ন নিশ্চয়কৈ বিচাৰে। যোৰহাটখন অসমৰ ভিতৰতে আটাইতকৈ এখন জাকত জিলিকা জিলা হোৱাটো আপুনিও নিশ্চয়কৈ বিচাৰে। গতিকে ইয়াৰ কি হ'ব? উন্নয়নটো হ'বই, উন্নয়ন ৰখি নাথাকে। ভাৰতীয় জনতা পাৰ্টি হ'ল এটা ডেভেলপমেণ্ট অৰিয়েণ্টেড পাৰ্টি। এই বিকাশৰ বাহিৰে, উন্নয়নৰ বাহিৰে আৰু অন্য একো কথাত গুৰুত্ব নিদিয়ে। আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী সকলোৱে নিজৰ নিজৰ ঠাইখনক যদি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় যে বিশ্বৰ শ্ৰেষ্ঠ 5খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতক মই কৰিম বা ভাৰতক বিশ্বগুৰু কৰিম, তেখেতৰ মুখত বিশ্বগুৰু শব্দত থাকে। তাৰ কাৰণে যিবিলাক আমাৰ মানে কংগ্ৰেছৰ চামচা বা বিৰোধী, তেওঁলোকে বিভিন্ন ধৰণৰ তাৰ কাৰণে উলুঙা কৰে যে ভাৰতক বিশ্বগুৰু হ'লে বেয়া পাব নেকি কৰোঁ? আমি যদি সকলো ক্ষেত্ৰতে আমাৰ ভাৰত মাটিত যদি জিলিকি উঠে, ঠিক তেনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কৰিম। সেইটো কথা ভুল কথা নেকি? এইটো হ'ল ডেভেলপমেণ্ট পলিটিক্স, এইটো হ'ল বিকাশৰ ৰাজনীতি। আমি বিকাশৰ ৰাজনীতি কৰিছোঁ, কেতিয়াও আমাৰ উন্নয়ন স্থবিৰ নহয়, উন্নয়ন চলি থাকিব। যিবিলাকে নেৰেটিভ বনাইছিলে যে কথা কোৱা মানুহেহে সংসদত উন্নয়ন হ'ব, কথা কোৱা মানুহ, গতিকে কথা কোৱা মানুহে উন্নয়নটো আপোনালোকে কৰি দেখুৱাওকচোন। যদি 3 বছৰ কৰিব নোৱাৰে, তেতিয়া আমি আছোঁ, আমাৰ দল আছে। হয়, শেষত এটা কথাই মই সামৰিব বিচাৰিছোঁ যে গৌৰৱ গগৈ যে যোৰহাটৰ পৰা জিকিলে বা যোৰহাট বিধানসভা সমষ্টিটো অধিক ভোট পালে, দেখা গৈছিল যে আপোনালোকৰ বিজেপিৰে বহু সংখ্যক লিডাৰ, নেতাৰ যিটো বুথ আছে,
যিটো পঞ্চায়ত আছে তাতে বিজেপিয়ে কম ভোট পাইছিলে আৰু দৰাচলতে আপোনালোকৰ নিজৰ মাজত থকা কিছু অৰিয়া বা তাৰ সুবিধা কংগ্ৰেছে বা গৌৰৱ গগৈ পালে নেকি আমি কিন্তু তেনেকুৱা তথ্যই পোহৰলে মই তেনেকুৱা নাভাবোঁ আমাৰ অৰিয়া হৈছে বুলি ভাবিছে এতিয়া মোৰ বুথো আহিছে সেই সময়ত আহিছে মানে মানুহে নেৰেটিভ সৃষ্টি কৰিছে এটা চাৰিওফালে নেৰেটিভ কৰিছে কথা কোৱা মানুহৰ ওচৰত বাকী কথাবিলাক তল পৰি গুচি গ'ল নৰেন্দ্ৰ মোদীৰ বিকাশৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই বা অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত কৰা ৰাজনীতি এতিয়া আপুনি কোৱাৰ নিচিনাকৈ 4,000 কোটি টকাৰ যিটো উন্নয়ন যোৰহাটত হ'ল প্ৰজেক্ট চলি আছে সেইবোৰৰ ৰাজনীতি ক্ৰিটিকেল কেয়াৰ হস্পিটেলৰ ৰাজনীতিবোৰ নহয় মানে ক্ৰিটিকেল কেয়াৰ হস্পিটেল স্থাপন কৰিব বুলি যোৰহাটক দিয়া যিটো আশ্বাস সেয়া মাজুলীৰ যে উন্নয়নমূলক সেই দলংখন হৈ আছে মাজুলী আৰু যোৰহাটৰ মাজত সেইবিলাক সেইবোৰ কথা তল পৰি গ'ল কিহে তল পেলাই দিলে যে কথা কোৱা মানুহ লাগে তাত সকলো বস্তু নিষ্প্ৰভ হৈ গ'ল নতুন প্ৰজন্মই বিচাৰিলে বিভিন্নজনে বিচাৰিলে কিন্তু এইবিলাক আমি নাইকিয়া কৰিব লাগিব এই কথাবিলাক যে মিছা তেওঁলোকৰ যে এইটো নেৰেটিভছবিলাক মিছা সেইটো ইতিমধ্যে প্ৰমাণিত হৈছে কিন্তু চক ভাল বস্তু আগতে আমাৰ এটা অসমীয়াত এটা ফকৰা যোজনা আছে যে কান্দিলেহে কল পায় ৰাইজেও আচলতে কান্দিব লাগিব অলপ চকু পানী টুকিব লাগিব কিহৰ কাৰণে আমি গৌৰৱ গগৈক ভোট দিলোঁ সেইটো কথালৈ অনুশোচনা কৰিবই লাগিব নহ'লে কিন্তু আমাৰ নিষ্ঠা নাই হয় ধন্যবাদ জনাইছোঁ আৰু আমি ইয়াৰ পিছতো যোৰহাটবাসীৰ এই সন্দৰ্ভত মতামত ল'ম কিয়নো শেহতীয়াকৈ এটা কথা চৰ্চা চলিছে যে যোৰহাটে গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত যোৰহাট জিলাখনে যোৰহাটবাসীয়ে বহু কিছু হেৰুৱাব লগা হৈছে নেকি বা হেৰুৱাবলৈ গৈছে নেকি সেই কথাটোৱে বৰ্তমান সৰ্বাধিক চৰ্চা হৈ আছে আৰু আমিও ইয়াৰ উত্তৰ বিচাৰি যোৰহাটৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকৰ কাষলৈ যাম যোৰহাটবাসীৰ কাষলৈ যাম আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ